সমগ্ৰ বিশ্বতে চলিছে ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ ৰমজান মাহ। এমাহজোৰা ৰজাৰ অন্তত ৰাজ্যত সোমবাৰে পালন কৰা হ'ব পবিত্ৰ ঈদ উল ফিতৰ, যাক লৈ এতিয়া ইছলাম ধৰ্মী প্ৰতিজন ব্যক্তি ব্যস্ত হৈ পৰিছে। এই দৃশ্য বাক্সা জিলাৰ বৰমাৰ সাপ্তাহিক বজাৰৰ। সমাগত ঈদ উপলক্ষে বজাৰ ভৰিছে ভিন্নৰঙী টুপি আৰু বিভিন্ন সুগন্ধিৰ আতৰেৰে। বৃহস্পতিবাৰে বৰমা সাপ্তাহিক বজাৰত দেখা গ'ল লোকে লোকাৰণ্য পৰিৱেশ। সকলোৱে বজাৰলৈ আহিছে সুগন্ধিযুক্ত আতৰ আৰু টুপি কিনিবলৈ। বৃহস্পতিবাৰে বৰমা বজাৰত দেখা গ'ল সুগন্ধিযুক্ত আতৰৰ কেইবাখনো অস্থায়ী বিপণী। বিভিন্ন ব্ৰেণ্ডৰ আতৰ উপলব্ধ হৈছে বিপণীসমূহত। ইয়াৰ উপৰিও ঈদৰ বাবে প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী ক্ৰয় কৰিবলৈ বজাৰত ভিৰ কৰিছে গ্ৰাহকে। ঈদৰ প্ৰস্তুতি খুব ভালে চলি আছে। আজি বজাৰতো খুব মানুহ হোৱা দেখা গৈছে। মানে যোৱা বজাৰতে এইবাৰ ঈদৰ বজাৰ বুলি বহুতে মানুহ দেখা গৈছে। হয়, বৰ্তমান আজি যিটো পৰিৱেশ দেখা পাইছোঁ, মানে বজাৰৰ সিটো মূৰৰ পৰা বহুত আঁতৰৰ দোকান মই ইতিমধ্যে দেখা পোৱা গৈছে। গতিকে এইবাৰ আঁতৰৰ জনপ্ৰিয়তা আমাৰ বৰমা বজাৰত তাৰমানে আগতকৈ বহুত বেছিয়ে হৈছে বুলি ক'ব লাগিব। বাকী চব চাইডে গোটেইখিনি ধৰণৰ পিৰন পাঞ্জাবী তাৰমানে গোটেইখিনি ভালে চলিছে আৰু কাপোৰ কানি খুব ব্যস্ত হয়, খুব ব্যস্ত আৰু নাই ৰোজা আছে, সত্য কৰে আছে ৰোজা। হয়, আঁতৰৰ বহুতো ব্ৰেণ্ড থাকে। আঁতৰ বুলি ক'লে একচুৱেলি গোটেইখিনি আঁতৰে ভাল আৰু, কিন্তু মানুহৰ এটা প্ৰত্যেকৰে এটা নিজা নিজা চইচ থাকে, তাৰ চিলেকশ্যনটো নিজৰ এনেকুৱা যাক যিটো সুগন্ধি লাগে ইয়াতে দেখাই পাব। বহুত ধৰণৰ থাকে বহুত আছে। আল চুবিয়া আছে আঁতৰ, আল বাদাৰ আছে, এনেকুৱা বহুত বিভিন্ন ধৰণৰ নাম আছে। আমাৰ বৰমা বজাৰ বুলি ক'লেতো বহুত জাতি জনগোষ্ঠী আহি ইয়াত উপস্থিত হয়, মানে বজাৰ কৰে। খুব সহজ সৰল আৰু সস্তা বজাৰ বুলি ক'ব লাগিব। কিন্তু বিশেষ কৰি আজি ঈদৰ বজাৰ হিচাপে আজি আমাৰ মুছলমান সম্প্ৰদায়ৰ মানুহখিনি খুব যথেষ্ট বেছি দেখা গৈছে। সেইটো এটা আমাৰ বহুত ভাল লাগিছে নিজকে। দোকানবিলাকতো তাৰমানে বহুত মুছলমান মানুহৰে ভৰি পৰিছে। মই মুছলমান সম্প্ৰদায়ৰ হিচাপে অসমবাসী ৰাজ্যলৈ পবিত্ৰ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা কৰোঁ সকলোৰে ঈদ ভালে কুশলে যাওক আৰু এই ঈদে সকলোৰে মনত শান্তি সমৃদ্ধি আৰু একতাৰ এনাজৰীডাল অধিক শক্তিশালী কৰিব বুলি মই আশা ৰাখিছোঁ।